চৰকাৰী ভূমিত বেদখল কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলিব চৰকাৰৰ উচ্ছেদ অভিযান। গোলাঘাটৰ পৰা বোকাজানৰ বুকুৱেদি পাৰ হৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো নৱীকৰণ আৰু বহল কৰাৰ অৰ্থে যিসমূহ ব্যৱসায়ীয়ে যুগ যুগ ধৰি চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি আহিছে, সেইসমূহ ভূমিত অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা চলিব উচ্ছেদ। ইতিমধ্যে সকলো ব্যৱসায়ীসকলক এই সন্দৰ্ভত বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হৈছে। ব্যৱসায়ীসকলে চৰকাৰী নীতি নিৰ্দেশনাক অৱমাননা কৰি প্ৰতিষ্ঠানসমূহৰ লগতে বৃহৎ অট্টালিকা সদৃশ ঘৰ সাজি চৰকাৰী ভূমি বেদখল কৰি আহিছে আৰু এই সকলোবোৰ উচ্ছেদ কৰাৰ অৰ্থে আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, পাৰিষদীয় সদস্য মুকুট মহন্ত, বোকাজান মহকুমাৰ মহকুমাধিপতি কাকুমণি শইকীয়া, বোকাজানৰ দণ্ডাধীশ আৰু ৰাজহুৱা কৰ্ম বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগৰ পৰা ৪৫ মিটাৰ পৰ্যন্ত ভিতৰত যিসমূহ প্ৰতিষ্ঠান আছে সেইসমূহ প্ৰতিষ্ঠানৰ ওপৰত উচ্ছেদ চলোৱা হ'ব আৰু খুব সোনকালে ৱাটাৰ লগিং হৈ আছে ইয়াত বৰ্ডাৰ এৰিয়াত আৰু ৰাইজৰ কমপ্লেইন যে ৰাস্তা সঘনে বেয়া হৈ যায়। ৰাস্তাটো বনাবলৈ কাৰণে আকৌ এষ্টিমেট আজি চিফ ইঞ্জিনিয়াৰক মই মাতি আনিছিলোঁ আৰু বৰপথাৰ ডিভিজনৰ পৰাও ইঞ্জিনিয়াৰসকল আহিছিলে, SDসকল আহিছে, গোটেইখিনি চালোঁ আৰু মেক্সিমাম জেগাতে এনক্ৰচমেণ্ট। আমি 45 মিটাৰ ফ্ৰম দ্য নেশ্যনেল হাইৱে আমি 22.5 মিটাৰ দুইটা ছাইডত খালী হ'ব লাগে। এতিয়া আমি গোটেইখিনি SDO চিভিলো আহিছে, গোটেইখিনি আমি ছাৰ্ভে কৰি মেপিং কৰিলোঁ। যিমান গভৰ্ণমেণ্টৰ লেণ্ড নেশ্যনেল হাইৱে দুই পাৰে ইয়াৰ এভিকশ্যন ড্ৰাইভ চুৰু হ'ব। উপাধ্যক্ষ ডক্টৰ নুমল মমিনে উল্লেখ কৰে যে ৰাইজৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই বেদখলকাৰী প্ৰতিষ্ঠানসমূহ উচ্ছেদ চলোৱা হ'ব আৰু য'ত সন্দেহযুক্ত নাগৰিক থাকিব সেই ঠাইত 12 মাহে উচ্ছেদ অভিযান চৰকাৰে চলাই থাকিব বুলি অৱগত কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আৰু ইয়াত সুন্দৰভাৱে ৰাস্তাটো বনাই যাতে ৱাটাৰ লগিং হৈ পেলাই ৰাস্তাটো বাৰে বেয়া নহয়, ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি কাম কৰা হয়। গতিকে ইয়াতে যি বিল্ডিঙত উঠিছে এই বিল্ডিঙো ইলিগেলি কনষ্ট্ৰাকশ্যন হৈ আছে। চ' গভৰ্ণমেণ্টৰ লেণ্ডত নেশ্যনেল হাইৱে লেণ্ডত যদি কাম হৈছে এইখিনি আমি সকলো এভিকশ্যন কৰিম যাতে ইয়াত কোনো ধৰণৰ এক্সিডেণ্ট বা ৰাস্তাত ৱাটাৰ লগিং নহয়। এই দুটা কথা আমি ধ্যান দিছোঁ আৰু বহুত আনস্কপুলাছ মানুহৰ এইটো ছেফ হেভেন হৈ পৰিছে। তো গতিকে সেইটো এটা আমি ধ্যান ৰাখিছোঁ আৰু আগন্তুক সময়ত যি চৰকাৰৰ সম্পত্তি তাক আমি ঘূৰাই আনিবলৈ যত্ন কৰিম। এভিকশ্যন আমি দুদু কলনীত কৰিছিলোঁ, আকৌ কৰিম আমি। এভিকশ্যন কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে এটা ছিংগল বাহিৰৰ পৰা অহা মানুহ ইয়াৰ পৰা গুচি নাযায়। আৰু ইহঁতে ভাবিছে এভিকশ্যন কৰি এৰি দিলে আমি আকৌ এইটো প্ৰচেছ কৰিম। ইলেকশ্যন আহক নাহক এইটোৰ লগত আমাৰ কোনো মেটাৰ নাই। 12 মাহ এভিকশ্যন চলি থাকিব। য'ত এভিকশ্যন আছে, য'ত এনক্ৰচমেণ্ট আছে তাতে এভিকশ্যন হ'ব। চৰকাৰী মাটি, গভৰ্ণমেণ্টৰ ৰাস্তাৰ কাষৰ মাটি 1 ইঞ্চি মাটিও এনক্ৰচ কৰা দিব নহ'ব। আৰু বাহিৰৰ পৰা অহা যিবিলাক ডাউটফুল আৰু সন্দেহজনক ড্ৰাগ পেডলাৰ এইবিলাকৰ ঘৰ যদি আমি পাওঁ লগে লগে ঘৰ ভাঙি চাফা কৰি পেলাই চুৰমাৰ কৰি এই ড্ৰাগছো বন্ধ কৰিব লাগিব। ইলিগেল মানুহ যিবিলাক ৰাখি আছে এইকেইটাকো খেদিব লাগিব কাৰ্বি আংলঙৰ পৰা।